কপিলীৰ ৰজাপুখুৰী মণ্ডল সমল কেন্দ্ৰত শিক্ষণ সামগ্ৰীৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা সম্পন্ন। নগাঁও মৰিগাঁও জিলাৰ সীমামূৰীয়া কপিলী শিক্ষা খণ্ডৰ অধীনৰ ৰজাপুখুৰী মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত কেন্দ্ৰটোৰ অন্তৰ্গত বিদ্যালয়সমূহৰ মাজত প্ৰাথমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ মাজত খেল-ধেমালি আৰু শিক্ষণ সামগ্ৰীয়ে অধিক ফলপ্ৰসূ শিক্ষাদানৰ লক্ষ্যৰে এখনি বিশেষ শিক্ষণ সামগ্ৰীৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৰজাপুখুৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাখনত শিক্ষক-শিক্ষয়িত্ৰীসকলে অতি কম খৰচত পেলনীয়া সামগ্ৰীৰ দ্বাৰা নিজে উদ্ভাৱন কৰা পৰিকল্পনাৰে তৈয়াৰ কৰা শিক্ষণ সামগ্ৰী উপস্থাপন কৰে। বুনিয়াদী সাক্ষৰতা আৰু বুনিয়াদী সাংখ্যিকতা বিষয়ক আয়োজিত প্ৰতিযোগিতাখনত সাক্ষৰতা শিতান আৰু সাংখ্যিকতা শিতানৰ উভয়তে স্থান অধিকাৰ কৰা প্ৰতিযোগী তথা বিদ্যালয়সমূহক ৰজাপুখুৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ৰঞ্জনজ্যোতি মহন্তই প্ৰশংসা পত্ৰ আৰু ট্ৰফিৰে পুৰস্কৃত কৰে। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰৱা লাইভ। আমাৰ ৰজাপুখুৰী মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আজি আমাৰ শিক্ষণ প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী অনুষ্ঠিত হৈ যায় আৰু এই প্ৰতিযোগিতা তথা প্ৰদৰ্শনীত আমাৰ এই মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্ভুক্ত প্ৰতিখন FLN-যুক্ত বিদ্যালয়ে অংশগ্ৰহণ কৰে আৰু প্ৰতিখন বিদ্যালয়ে সাক্ষৰতা আৰু সাংখ্যিকতাৰ TLM প্ৰস্তুত কৰি তেওঁলোকে প্ৰদৰ্শন কৰে আৰু প্ৰতিযোগিতাৰ অন্তত তিনিটাকৈ পুৰস্কাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা বিষয়ক TLM প্ৰস্তুত কৰা বিদ্যালয়সমূহ নিৰ্বাচন কৰা হয় আৰু ইয়াৰ জৰিয়তে আমাৰ বিদ্যালয়সমূহে তেওঁলোকৰ নিজৰ শিক্ষকসকলৰ যি গঠনমূলক আৰু কৌতূহলী চিন্তা যাতে সুন্দৰ TLM প্ৰস্তুত কৰি কেনেকৈ ছাত্ৰ-ছাত্ৰীসকলক বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা জ্ঞান আহৰণত সহায় কৰিব পাৰি সেই প্ৰদৰ্শন কৰে আৰু তাক দাঙি ধৰে আৰু অনুষ্ঠানটি অতি সুকলমে অনুষ্ঠিত হৈ যায়।